হেল্ল' ষ্টুডেণ্টছ, তোমালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ 15 নং পাঠ শ্ৰী ভট্টদেৱে ৰচনা কৰা বিষাদ যুগৰ প্ৰশ্ন উত্তৰখিনি কৰিবলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টোত পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনিও সন্নিৱিষ্ট কৰা হৈছে। তাৰ লগতে পাঠটোৰ সৰল অসমীয়া ভাঙনিও তোমালোকে বুজিবলৈ সক্ষম হ'বা। সেয়ে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নং ক, মহাৰথী কাক বোলে? উত্তৰ, যিয়ে 10,000 ধনুৰ্ধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। খ, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। উত্তৰ, কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। প্ৰশ্ন গ, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰ, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল। প্ৰশ্ন ঘ, আততায়ী কাক বোলে? উত্তৰ, যিয়ে বিষ দি গৃহত অগ্নি সংযোগ কৰি ধন সম্পত্তি কাহিনী, ৰাজ্য কাহিনী, ভাৰ্যাক অপকাৰ কৰি অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। উঙ, কুলক্ষয় দোষ কি? উত্তৰ, কুলক্ষয় দোষ মানে হ'ল কুলক্ষয় হলে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব, অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব, স্ত্ৰীসকল বিপথে গলে বৰ্ণ সংকৰ হ'ব, কুল নৰকত যাব, তেতিয়া পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দুখত সকলো জাতি ধৰ্ম, কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। প্ৰশ্ন 2, তোমাৰ পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। উত্তৰ, কৌৰৱসকলৰ যুদ্ধ উৎসৱ ঘোষণাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলাবৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে। আনহাতে কাশীৰাজ সাত্যকী, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ দ্ৰৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু হতেও নিজ নিজ শংখ বজালে। এই শংখৰ মহাশব্দ গোটেই পৃথিৱীতে বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জাগ্ৰত হবলৈ ধৰিলে। এনেদৰেই যুদ্ধ ক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধ উৎসৱৰ আৰম্ভণি কৰিছিল। প্ৰশ্ন 3, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? উত্তৰ, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যিসকল লোকৰ সৈতে অৰ্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোক নিজৰ আত্মীয় স্বজন, গতিকে সেইসকল আত্মীয় স্বজনৰ মুখবোৰ তেওঁ চাব বিচাৰিছিল। প্ৰশ্ন 4, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ, যুদ্ধক্ষেত্ৰলৈ গৈ অৰ্জুনে প্ৰথমে ভীষ্ম দ্ৰোণক দেখিলে, তাৰ পাছত ক্ৰমে পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, শহুৰ, সুহিতসকলক দেখা পালে। এইসকলে যুদ্ধৰ বাবে সাজু হোৱা দেখি তেওঁ আৱেগিক হৈ পৰিল। কৃষ্ণক কলে যে এই জ্ঞাতি ভাইসকল যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি ভাঙি যাবলৈ ধৰিছে, মুখ শুকাই যাব ধৰিছে, শৰীৰ কঁপিছে আৰু নিজে লজ্জাবোধ কৰিছে। প্ৰশ্ন 5, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। উত্তৰ, কুলক্ষয় হলে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব, অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব, স্ত্ৰী বিপথে গলে বৰ্ণ সংকৰ হ'ব আৰু কুল নৰকত যাব, তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব। এনে দোষৰ বাবে সকলো জাতি ধৰ্ম, কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব লাগিব। সেয়ে কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে। প্ৰশ্ন 6, জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। উত্তৰ, উদ্ধৃত কথাফাকি সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনসকলৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিছিল তেতিয়া তেওঁৰ মনত নানা প্ৰশ্নৰ অৱতাৰণা হৈছিল। তেওঁ আৱেগিক হৈ পৰিছিল। নিজৰ আত্মীয় স্বজনক বধ কৰি তেওঁ ৰাজ্যভাৰ আৰু মহাসুখ বাঞ্ছা কৰা নাছিল। যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপি যদি তেওঁলোকৰ সৈতে মই যুদ্ধ কৰোঁ ময়ো মহাপাপত পৰিম। তাতকৈ যুদ্ধক্ষেত্ৰত মই অস্ত্ৰ নধৰি মৌন হৈ থাকিম। যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে সেয়াই মোৰ বাবে ভাল হ'ব, অন্ততঃ এই মহাপাপ নহ'ব। এনেদৰে কৃষ্ণক অৰ্জুনে কৈ ধনুশৰ এৰি কঁপি কঁপি ৰথৰ ওপৰত বহি পৰিল। ভাষা বিষয়ক 1 নম্বৰ, তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা। উত্তৰ, নিপুণ, পাকৈত, সমীপ, ওচৰত, বিস্তৰ, বহুত, সহস্ৰ, হাজাৰ, সদৃশ, একে, বাদ্য, বাজনা, কৰচৰণ, ভৰিত ধৰা,
চৰ্ম ছাল শ্ৰুতি বেদ বিমংগল অমংগল বান্ধৱ মিত্ৰ প্ৰশ্ন 2 তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা উত্তৰ হুয়া হৈ কহা কুয়া চকু চকু কৰিলা কৰিলে চাও চাও মই মই বুলিলা কলে খাহ খহি পৰা ফুংকিলা ফুকিলে বাইলা বজালে ৰহিবে ৰুৱা ৰহু ৰৈ থকা প্ৰশ্ন 3 ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা উত্তৰ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে তেওঁৰ ৰচনাসমূহ লিখিত ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাও গুৰুগম্ভীৰ হোৱা দেখা যায় তেওঁৰ বাক্যবোৰ চুটি চুটি তেওঁৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱা ফলত কেতিয়াবা ভাষাটো বহু পৰিমাণে কৃত্ৰিম হোৱা পৰিলক্ষিত হয় ভট্টদেৱৰ ৰচনাত জতুৱা ঠাঁচৰ ব্যৱহাৰ নাই বুলিয়ে ক'ব পাৰি তেখেতৰ ৰচনাত মই মোক মোৰ আদি সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মই আমি আমাক আমাৰ আৰু তাৰ তাক শব্দৰ ঠাইত টান তাহান টাংক আদি ব্যৱহাৰ কৰা দেখা যায় সাধাৰণতে ভট্টদেৱে উপমা জতুৱা ঠাঁচ বা ৰচনাৰ ঘৰুৱা ৰীতি প্ৰয়োগ নকৰি পোনপটীয়াভাৱে গুৰুগম্ভীৰ ভাষাৰে গীতা ভাগৱতৰ দাৰ্শনিক তথ্যবোৰ চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিছিল সেইবুলি তেওঁ ভাষাটো যে একেবাৰে নিৰস হ'বলৈ দিছে তেনে নহয় তেওঁ বৰ্ণনাৰ মাজে মাজে প্ৰশ্ন সোধা তাৰ উত্তৰ দিয়া আৰু ঠায়ে ঠায়ে কথোপকথনৰ সৃষ্টি কৰি পঢ়িবলৈ বেছি আকৰ্ষণীয় কৰি তোলাও দেখা যায় এতিয়া আহিছো অতিৰিক্ত প্ৰশ্ন উত্তৰ শিতানলৈ 1 নং ক ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিৱৰণ শুনিছিল উত্তৰ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল খ ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল উত্তৰ ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আছিল গ সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল উত্তৰ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু প্ৰশ্ন ঘ ভট্টদেৱৰ সম্পূৰ্ণ নাম কি উত্তৰ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য প্ৰশ্ন ঙ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন উত্তৰ ভট্টদেৱ বা কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য প্ৰথম ছ বিষাদ যুগ পাঠটো ক'ৰ পৰা লোৱা হৈছে উত্তৰ বিষাদ যুগ পাঠটো ভট্টদেৱৰ কথাগীতা পুথিখনৰ পৰা লোৱা হৈছে দ্বিতীয় ছ পাণ্ডৱসকলৰ পিতৃ কোন আছিল উত্তৰ পাণ্ডৱসকলৰ পিতৃ আছিল পাণ্ডু বৰ্গীয় জ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম কি আছিল উত্তৰ পাঞ্চজন্য শংখ ঝ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা উত্তৰ কথাগীতা আৰু কথা ভাগৱত নিয় ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি উপাধি লাভ কৰিছিল উত্তৰ ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল 2 নং ক কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজা বীৰসকল কোন কোন আছিল উত্তৰ কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজা বীৰসকল আছিল পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল আৰু সহদেৱৰ লগতে দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্ন সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰুজিত কুন্তিভোজ যুধামন্যু দ্ৰৌপদীৰ পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু প্ৰশ্ন খ অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰো বুলি কিয় কৈছিল উত্তৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ দুৰ্যোধনৰ কৌৰৱৰ পক্ষত যুঁজিবলৈ অহা বীৰসকলৰ মাজত নিজৰ পিতৃতুল্য পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণাচাৰ্য ভাতৃ মাতুল পুত্ৰ সখী শহুৰ বন্ধুসকলক দেখা পাই তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হোৱাত শোকত মৰ্মাহত হৈ পৰিছিল তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল তেওঁ নিজৰ প্ৰাণৰো প্ৰাণৰ আত্মীয়সকলক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য সুখ ভোগ কৰাৰ কোনো বাঞ্ছা কৰা নাছিল আৰু তেওঁৰ মনক এই যুদ্ধৰ বাবে প্ৰস্তুত কৰিব পৰা নাছিল সেয়ে অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰো বুলি কৈছিল প্ৰশ্ন গ পাণ্ডুপুত্ৰ পঞ্চপাণ্ডৱৰ নাম কি আছিল উত্তৰ পাণ্ডুপুত্ৰ পঞ্চপাণ্ডৱসকলৰ নাম আছিল যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল আৰু সহদেৱ প্ৰশ্ন ঘ কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষই কি শংখ বজাইছিল এটো এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে উত্তৰ কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষৰ শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ অৰ্জুনে দেৱদত্ত শংখ ভীমে পৌণ্ড্ৰক নামৰ শংখ যুধিষ্ঠিৰে অনন্ত নামৰ মহাশংখ নকুলে সুঘোষ শংখ আৰু সহদেৱে মণিপুষ্পক শংখ বজোৱাৰ লগতে বাকী বীৰসকলেও পৃথক পৃথক শংখ বজাইছিল প্ৰশ্ন ঙ গাণ্ডীৱধাৰী অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক কি কৈছিল নিজৰ ভাষাত লিখা উত্তৰ গাণ্ডীৱধাৰী অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰথমতে কুৰুক্ষেত্ৰত উপস্থিত হৈ কৌৰৱসকলৰ পক্ষত যুঁজা বীৰসকলক চোৱাৰ ইচ্ছাৰে ৰথখন দুই পক্ষৰ সেনাৰ মাজত ৰখাবলৈ কৈছিল অৰ্জুনে কুৰুবীৰসকলৰ মাজত ভীষ্ম পিতামহ গুৰু দ্ৰোণাচাৰ্য আদিক দেখি শোকত বিচলিত হৈ শ্ৰীকৃষ্ণক কৈছিল যে নিজৰ আত্মীয়সকলক যুঁজ দিয়াৰ বাবে যুদ্ধত উপস্থিত থকা দেখি তেওঁৰ হাত ভৰি ভাঙি গৈছে মুখ শুকাইছে শৰীৰ কঁপিছে গাৰ নোম শিহৰি উঠিছে
তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে। তেওঁ যুদ্ধ কৰিব নোৱাৰে, মনত মহাভ্ৰম হৈছে। যত হ'ব বিমংগল হোৱাহে দেখিছে। তেওঁ যুদ্ধত স্বজনক বধ কৰাৰ কোনো ফল নেদেখে। তেওঁ এনে বিজয়ৰ আশা নকৰে আৰু এনে ৰাজ্য সুখ ভোগ কৰাৰো তেওঁৰ কোনো বাঞ্ছা নাই। যি আত্মীয়সকলক ত্ৰৈলোক্য ৰাজ্যৰ বাবে বধ কৰিব নোৱাৰে, তেনে আত্মীয় পৃথিৱীৰ বাবে বধাক কি বুলিব? অৰ্জুনে তেওঁলোকৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। তেওঁলোকে যদি পাণ্ডৱক মাৰেও মাৰক। ইয়াৰ পাছতো তেওঁলোকে যদি লোভত পৰি কুলক্ষয় দোষ মিত্ৰদোষ পাপক নেদেখে, তথাপি পাণ্ডৱে সেই পাপ দেখি পাপত নিবৃত্ত নহয়। ৰাজ্য সুখৰ বাবে স্বজনক বধিব উদ্যত হৈ মহাপাপ কৰা বুলি অৰ্জুনে ভাবে। সেয়ে অস্ত্ৰ নধৰি তেওঁ মৌন হৈ থাকিব খোজে। লাগিলে দুৰ্যোধনহঁতে অস্ত্ৰ ধৰি অৰ্জুনক মাৰি নেপেলাওক কিয়। প্ৰথম চাওক, পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কি কৈছিল? উত্তৰ, পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল যে, হে আচাৰ্য, পাণ্ডৱসকলৰ বিশাল সেনা চোৱা, দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে। ভীমাৰ্জুনৰ দৰে ধনুৰ্ধৰ বীৰসকল আছে, সকলোৱে মহাৰথী, যি একেলগে 10,000 ধনুবীৰৰ সৈতে যুঁজিব পাৰে। আমাৰ পক্ষতো নানা অস্ত্ৰত পাৰ্গত যুদ্ধত বিশাৰদ বীৰ আছে। তথাপি এই বীৰসকল আমাৰ পক্ষত থকাৰ পিছতো, ভীষ্ম পিতামহক প্ৰধান সেনাপতি হিচাপে ৰখাৰ পিছতো আমাৰ একাদশ অক্ষৌহিণী সেনাইও পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ্য প্ৰকাশ কৰা নাছিল। আপোনালোকে ভীষ্ম পিতামহক সাৱধানে থাকি ৰক্ষা কৰিব। ভীষ্ম পিতামহৰ জীৱনেই আমাৰ জীৱন। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে শেষ হৈছে। অন্য এটি পাঠৰ প্ৰশ্ন উত্তৰ শীঘ্ৰে তোমালোকৰ ওচৰলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ।